জীৱনটো মোৰ কাৰণে এখন যুদ্ধৰ দৰে। সেয়ে প্ৰতিটো মুহূৰ্ত মোৰ কাৰণে এটা সংগ্ৰাম। এই সংগ্ৰামৰ সময়ছোৱাত যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোক লৈ আমিও সন্তুষ্ট হ'ব নোৱাৰোঁ। কাৰণ কিয় জানানে? কাৰণ পৰিৱৰ্তনটোৱে বৰ্তমান আশ্ৰিত অৱস্থাটো যোনটো আমাৰ, সেই অৱস্থাটোক সহ্য কৰিব নোৱাৰে। আমাৰ বৰ্তমানটোক আমি যদি স্পষ্টভাৱে অনুসৰণ কৰোঁ, তেতিয়া আমি দেখা পাম যে কিছুমান কমফৰ্ট আমি নিজে আঁকোৱালি লৈ আছোঁ, যি নেকি আমাক উন্নতিৰ পক্ষত যাবৰ বাবে বাধাস্বৰূপ হৈ থিয় দি আহিছে। আৰু সেয়ে এই বৰ্তমানটোক সহ্য কৰিব নোৱাৰে, এই বৰ্তমানটোক লৈ সন্তুষ্ট হ'ব নোৱাৰে আমাৰ সেই পৰিৱৰ্তনে, যিটো পৰিৱৰ্তন আমাক উন্নতিৰ বাবে প্ৰয়োজন। এই জীৱন সংগ্ৰামটোত আমি অন্য কিবা এটা লাভ কৰিবৰ কাৰণে আমি নিজক পৃথক বনাবই লাগিব। তাৰ মাজত আমি বিচাৰিব খোজা প্ৰতিটো বস্তু বা পাবলৈ সক্ষম হ'বলৈ আমি নিজক যিদৰে উপযুক্ত কৰিব যোগ্য কৰি লওঁ বা উপযুক্ত হ'বৰ বাবে আমি নিজক প্ৰস্তুত কৰোঁ, সেই বস্তুটো পোৱাৰ মুহূৰ্তখিনি বা সেই বস্তু নোপোৱালৈকে সেই বস্তুটো পোৱাৰ কাৰণে আমাৰ সি এটা অভাৱ। মই প্ৰায় সেই অভাৱ বুলি কওঁতে মাত্ৰ কেৱল ধনক মূল্য নকৰোঁ। মই অভাৱ বুলি কওঁতে মোৰ বৰ্তমান অৱস্থাটোৰে যি চিনাকি হিচাপে দি আহিছে, সেই অৱস্থাটোক লক্ষ্য কৰিয়ে মই মাত্ৰ অভাৱ বুলি নিচিঞৰোঁ। মাত্ৰ ধনৰ উপযোগিতাটোৱে মই ক'ব নিবিচাৰোঁ। সেয়ে আমাৰ ব্যক্তিত্বটো, আমাৰ উপযোগিতাখিনি আৰু আমাৰ টেলেণ্ট, স্কিল, এই বস্তুবিলাকৰ ওপৰত নিজক প্ৰস্তুত কৰাৰ যি মানসিকতা, সেই মানসিকতাটো বহুত গুৰুত্বপূৰ্ণ। তাৰে মাজত আকৌ কিবা এটা লিখিব মন যায়, সেয়ে লিখি ৰাখিছিলোঁ। বহুত দিন হ'ল লিখা, 11:45 লিখিছিলোঁ, 20 তাৰিখ 5 মাহ 2025। কিন্তু লিখা বস্তুবিলাক থাকি যায়। আজি ঘপককৈ ডায়েৰীখন মেলোঁতে দেখা পাইছোঁ। তাৰ মাজত ইয়াত মই লিখিছিলোঁ, মানে ধৰা জীৱনটোৰ যোনটো সপোনবিলাক, আমাৰ ব্যক্তিত্বটোৰ সাপেক্ষে আমি উপযুক্ত হৈ ভাবি বা উপযুক্ত হ'বলৈ আমাৰ ইচ্ছা সাপেক্ষে আমি এটা সপোন দেখোঁ আৰু হয়তো তাৰ পক্ষে নিজক লৈ যাবৰ বাবে যোগ্য কৰিবলৈ চেষ্টা কৰোঁ, আৰু সেয়াই আমাৰ দায়িত্ব বুলি ভাবি লওঁ। সপোন দেখাটো স্বাভাৱিক কথা, আৰু সেই সপোনত নিজক ৰাখিব বিচাৰি আমি কিছুমান দায়িত্বক দৃষ্টি দিবলগীয়া হয়। এনেকুৱা কিছুমান দায়িত্ব যোনখিনি পালন কৰিলে হয়তো আমি নিজক পিছুৱাই ৰাখিবলগীয়া হয়, আৰু যোনখিনি পালন যদি নকৰোঁ তেনেহ'লে আমি মানে ক'বলৈ বেয়া লাগে যে পুৰুষ হিচাপে আমি নিজক চিনাকি দিব নোৱাৰা পৰ্যায়ত থাকিবলগীয়া হয়। তাৰমানে সেইখিনি আমাৰ ইমান এটা দায়িত্ব, আৰু সেই দায়িত্বখিনিক সম্পূৰ্ণ পালন কৰি নিজৰ প্ৰয়োজনটোক বা নিজৰ সপোনখিনিক আঁকোৱালি লোৱাটো ইমান সহজ নহয় এজন ল'ৰাৰ কাৰণে। লাগিলে তুমি তোমাৰ মৰ্যাদাখিনিৰ সাপেক্ষে তুমি তোমাৰ গুৰুত্বখিনিক তুমি যিমানেই ইম্পৰ্টেঞ্চ নিদিয়া কিয়, তোমাৰ সপোনখিনি তোমাৰ বৰ্তমান পক্ষৰ ওপৰতে থাকিব ন। তো সেই পক্ষত যাবলৈ কাৰণে আমি নিজক অকল ব্যক্তিত্বই নহয়, আমি উপাৰ্জনো ইনক্ৰিজ কৰিব লাগিব, উপাৰ্জনো আমি ইম্প্ৰুভ কৰিব লাগিব। আৰু সেই পৰ্যায়লৈ যোৱাটো আজিৰ সময়খিনিত বহুত মানে
কেপেবল হ'ব লাগিব আমি নিজক নিজে, আমি বহুত কেপেবল হৈ যাব লাগিব। আৰু সেই কেপাচিটিটো, সেই কেপেবল হোৱাৰ কাৰণে, সেই যোগ্যতা হোৱাৰ কাৰণে আমাৰ নিজৰ যি পৰিৱৰ্তনক আমি যুঁজিব লাগে, সেই যুঁজ কৰা সময়খিনি আমি সদায় পৃথক কৰি ৰাখিবলগীয়া হয়। যোনটো আমাৰ আভ্যন্তৰীণ পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোক আমি সময় দিব নোৱাৰা পৰোঁ। আৰু সেই মুহূৰ্তটোত আমাৰ জীৱনটো এটা মুদ্ৰাৰ দৰে ইলুটি শিলুটি হৈ পৰি যায়। এটা পৃষ্ঠাত বা এটা লুটিত আমাৰ সপোনবিলাক আৰু আন লুটিত আমাৰ আপোনবিলাকে আগুৰি থকা সকলোখিনি দায়িত্ব। আৰু সেই পক্ষত এই সময়খিনিত নিজক ৰাখি লিখিছিলোঁ। কেতিয়াবা জীৱনটো বৰ আমোদ হৈ পৰে। হাঁহিৰ মাজত চকু পানী টোপালে ধৰাই পেলাই যায় বাবেহে আনৰ কথাখিনি লুকুৱাই ৰাখিব নোৱাৰোঁ। তথাপিও অভিনয়ত ময়ো দুষ্ট। এটা বিৰক্তিকৰ শব্দ, যদিও স্বাদ তাৰ বৰ, তথাপিও কাৰণ তাৰ নামেই সপোন। এটা সৰু আশাই সপোনবিলাকক পুনৰুজ্জীৱিত কৰি তোলে। মাথো হিয়াই নহয়, আৰু নতুন আৰু নতুন। সকলোবোৰ যেন এটি ক্ষণতেই প্ৰাপ্ত হৈ পৰিব। নহয়ো, ময়ো বুজি পাওঁ। তথাপিও মোৰোতো মন যায় বিচৰা মতে। হয়, ঠিকেই কৈছা। মই মোৰ নহয়, মোক লৈ মা দেউতাৰ মনৰ সপোনবিলাকৰ কথাহে ভাবিব লাগে। এনে লাগে যেন জীৱনটো একেটা পৃষ্ঠাৰ ইলুটি শিলুটি। এটা পৃষ্ঠাত মোৰ সপোন আৰু আনটোত দায়িত্ববোৰ। এটা পৃষ্ঠাৰ শব্দৰ স্বাদ লোৱাতে নিজক বৰ্তাই ৰাখিব নোৱাৰোঁ। সকলোখিনি সপোনৰ কল্পনাত জীয়াই নিজক আবৃত্তি কৰি পুনৰ ঘূৰি আহোঁ দ্বিতীয় পৃষ্ঠা দায়িত্বৰ সন্মুখত। কাৰ সপোনক সাহস দিওঁ, মা দেউতাৰ নে স্বাৰ্থ নামৰ শব্দটোক? স্বাৰ্থ শব্দটো মা দেউতাৰ বিপৰীত কৈ ৰখা ভাল হ'ব, যিহেতু সংস্কাৰ শিক্ষাত মা দেউতাই তেওঁলোকৰ সপোন আৰু সাহস যে আমাৰ পদোন্নতিত সমৰ্পিত কৰি ৰাখিছে তাক স্পষ্ট কৰি আহিছে। আজিকালি দায়িত্ববোৰ পালন কৰি নিজক সুখী যেন অনুভৱ কৰিব পাৰিছোঁ। আৰু এটা নতুন দায়িত্ব, সেয়ে চাগে ল'ব নোখোজোঁ, ভয় লাগে বৰ্তমানটোক পাহৰি যাওঁ বুলি। কাৰণ তেওঁলোক আজি মই জনত বহুত দুষ্ট। আৰু কি লাগে? নিজৰ সপোনবিলাকক কল্পনাত ৰাখি জীয়াই থাকি অনুভৱ কৰি চাবাচোন, বহুত ভাল লাগে। চকু মেলিব মন নাযায়। মই ৰাতিৰ আন্ধাৰত দেখা নিদ্ৰাৰ কোলাত আশ্ৰিত অৱস্থাৰ কথা কোৱাই নাই। কিনো বেলেগকৈ সফল হোৱাৰ কথা ভাবিম। নিজক প্ৰস্তুত কৰাৰ দিশত ৰাখি স্মাৰ্ট বা কৌশল দেখুৱাব খুজি বহুতবাৰ ঘূৰি আহিব লগাত পৰিছোঁ। যি হয় হওক, আকৌ একোটা জনম ল'ম সপোনৰ বাবে। এতিয়া মা দেউতাৰ কমফৰ্টটোৰ কথাকে ভাবোঁ। ভাগৰ পাহৰিয়ে যাওঁ। শাৰীৰিক কষ্টবোৰ যেন অনুভৱ নহয়। সহিষ্ণুতাৰ গুণটোৱে জানা আৰু শক্তি পাই উঠে, যেতিয়া নিজৰ সপোনবোৰক পূৰণ কৰাৰ বিপৰীতে মা দেউতাৰ কাৰণে স্বাৰ্থ শব্দটোক উজ্জ্বল কৰি ৰাখিব পাৰোঁ। আচ্ছা, এতিয়া বুজিলোঁ। মই এজনে যি কৰিছোঁ তাৰ বিনিময়ত লাভ কৰাবোৰ, তাৰ সুফলবোৰ
যিটো উপাৰ্জন মা দেউতাই বা তেওঁবিলাকৰ কিছু প্ৰয়োজন বা সৰু সৰু সপোন পূৰণ কৰক আৰু মই তাতেই নিজক ৰাখি যিজন হৈ গৈ এক নতুন ৰূপ ল'ম তাৰ পৰৱৰ্তী উত্তৰবোৰ মোৰ সপোনৰ লক্ষ্যে। ৱাও! তেন্তে মই বৰ্তমান কৰাবোৰ ইনভেষ্টমেণ্ট। তেন্তে সঠিক এটা দিশত নিজক ৰাখি ইমপ্ৰুভ কৰাটো বহুত জৰুৰী দেখোন। বুজিছা জানো এই হাঁহিৰ ৰহস্য? ময়ো জানো, কিন্তু বৰ্তমান মই ইয়াতে জীয়াই আছোঁ। বৰ্তমান মই ইয়াতে জীয়াই আছোঁ বাবেই এয়া মোৰ এক আত্মসন্তুষ্টি মাথোঁ।